হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা ৰাখিছোঁ বহুত ভাল আৰু বহুত বেছি ভালে আছে। আৰু এয়া মই আহিছোঁ আজি ফৰিদা বেগম বাইদেউৰ ঘৰলৈ, কাৰণ ফৰিদা বেগমৰ মানে বহুত দিন আগৰ পৰাই ফেচবুকত পষ্টবিলাক পাই থাকোঁ। বাইদেউ বিস্কুটৰ ধুনীয়া ধুনীয়া ট্ৰেইনিং দি থাকে আৰু লগতে কেক বনায়। বাইদেউক বহুত দিন আগৰ পৰা ভাবি আছিলোঁ লগ কৰিম বুলি, আৰু অৱশেষত এদিন হঠাতে বাইদেউৰ ট্ৰেইনিং চেণ্টাৰৰ কাৰণে বাইদেউ নিমন্ত্ৰণ কৰিছিলে, ফোন নাম্বাৰ দিছিলে স্ক্ৰীণত, আৰু সেয়ে ময়ো স্ক্ৰীণৰ পৰা নাম্বাৰটো লৈ ল'লোঁ। আৰু প্ৰথম যেতিয়া মই ফোন কৰিছিলোঁ বাইদেউ কেইদিনমান মানে দেৰিয়ে হৈছিল, কেইদিনমান পিছত মই ফোন কৰিছিলোঁ। ফোন নম্বৰটো লোৱাৰ পিছত তেতিয়া বাইদেউ মই একো মানে নাপালোঁ যে ঠিক হৈ গৈছে, 10জনৰ ওপৰত নলওঁ বুলি কৈছে। গতিকে মই আৰু ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে ল'ম বুলি ক'লে। যোনদিনাখন আমাৰ মাঘী পূৰ্ণিমা আছিলে, মানে ফেব্ৰুৱাৰীৰ 1 তাৰিখ আছিল, সেইদিনাখন মই ফৰিদা বেগম বাইদেউৰ ঘৰলৈ গ'লোঁ ট্ৰেইনিং ল'বৰ কাৰণে। মোৰ নিচিনাকৈ বহুত দূৰৰ পৰা, কাৰ্বি আংলঙৰ পৰা, মৰমৰ পৰা, বৰপেটাৰ পৰা, মানে বহুত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানে মহিলা আহিছে ট্ৰেইনিং ল'বৰ কাৰণে। ময়ো যাই উপস্থিত হ'লোঁ। বাইদেউৰ ঘৰটো হাতীগাঁও, বহুত দূৰত, মানে ভিতৰতে ঘৰ আছিলে। এনেকৈ ৰিক্সাত গ'লোঁ, ৰিক্সাত গৈ এনেকৈ সুধি বাইদেউৰ ঘৰ ওলালোঁ। যাওঁতে মানে দেখিছোঁ বহুত মানে মহিলা বাইদেউৰ ৰুমত উপস্থিত হৈ আছে। মই যোৱাৰ আগতে গৈ পাইছে, কাৰ্বি আংলঙৰ পৰা আহি পাইছে, আৰু মোৰো হেঁপাহ আছিলে বিস্কুট শিকিম বুলি। গতিকে বাইদেউক লগ পালোঁ। বাইদেউ বহুত ধুনীয়াকৈ শিকালে গোটেইখিনি ছোৱালীকে। আৰু এনেকৈ যিকোনো কাম যদি মানে খুব ব্যস্ততাৰে মনোযোগেৰে শিকা হয় তেনেহ'লে নোৱাৰাৰ কোনো কথা নাই। বাইদেৱে এনেকৈ বহুত ট্ৰেইনিং দি আছে, বহুত 10জনী ট্ৰেইনিঙত বহুত বাইদেউৰ লাভ হয়। বাইদেউ বিস্কুটৰ এখন বজাৰ আছে, সেই বিস্কুটৰ মানে বজাৰত বাইদেউ বিস্কুটো বিক্ৰী কৰে, অৰ্ডাৰ লয়। আৰু আমি এনেকৈ গ'লোঁ, যিহেতুকে আমি বিস্কুটৰ মানে বিজনেছটো নকৰোঁ, তথাপিতো শিকাৰ খুব হেঁপাহ আছিলে। হেঁপাহ থকাৰ কাৰণে গৈছোঁ দূৰৰ পৰা। আৰু কিছুমানে হয়তো বেপাৰ কৰিব, বিস্কুটৰ বিজনেছ কৰিবৰ কাৰণে সিহঁতে মানে লিংকটো লাগে, যিকোনো বেপাৰ কৰিব লাগে কিবা এটা লিংক লাগে নহয়। গতিকে সেইকাৰণে গৈছে কিছুমানে, মই কিন্তু সেইটো কাৰণে যোৱা নাই। মই ভাবিছোঁ মানে ভালদৰে শিকি লওঁ, ঘৰতে লাগিব, যিহেতুকে আলহী অতিথি আহি থাকে। গতিকে মই এনেকৈ ক'লোঁ, বহুত মানুহ লগ পালোঁ, বহুত গৈছে, 10জনীকৈ লয়, কিন্তু সেইদিনাখন আমাৰ 16জনী হৈছে। মানে গৈছে কিছুমানে বুকিং নকৰাকৈ গৈছে, মানে যিহেতুকে কিছুমানৰ সময় নাই, চাকৰি কৰা মানুহো গৈছে ইয়াতে। আৰু মানে এনেকৈ বাইদেউ বহুত শিকালে, আৰু বহুত ইনষ্ট্ৰুমেণ্ট লাগে তাত, কিন্তু বাইদেৱে আমাক শিকাই দিলে কি আনিব লাগে, ক'ৰ পৰা আনিব লাগে। দোকানখন দেখাই দিলে, ৱেবছাইটৰ পৰাও মানে ৱেবছাইটটো দিলে, আৰু চাৰ্টিফিকেটো দি দিছে আমাক সেইদিনাখন। বাইদেৱে শিকালে, বহুত ভাল হৈছে। বাইদেৱে শিকাইছে, অ'ভেনত শিকালে। মোৰ ঘৰত কিন্তু অ'ভেন নাই, কিন্তু মই কিবা এটা মানে সুবিধা উলিয়াই কেৰাহীতে হওক বা কুকাৰতে হওক তেনেকৈ মানে বনাব লাগিব, যিহেতুকে মই বিজনেছ নকৰোঁ। গতিকে বাকীখিনি মহিলাই ধুনীয়াকৈ মানে শিকি ল'লে, সকলোৱে শিকিছে, ময়ো শিকিলোঁ, খুব ভাল লাগিছে। আৰু চাওঁ বাইদেৱে শিকাই আছে ধুনীয়াকৈ, ইমান ধুনীয়া ডিজাইনৰ বিস্কুট, আৰু মানে এই ষ্টিকবিলাক কেনেকৈ লগাব লাগে, কি কৰিব লাগে, বাইদেৱে শিকাই আছে। ভাল লাগে বাইদেউৰ এনেই শিকনিবিলাক। আৰু ইনষ্ট্ৰুমেণ্টবিলাকত হয়তো বহুত দাম পৰিব, আমি এনেই সেনেকৈ পটককৈ আনিব নোৱাৰোঁ, যিহেতুকে বহুত মানে ইনষ্ট্ৰুমেণ্ট লাগে আমাৰ তাৰে। দোকানত আছে, এখন দোকান আছে, কাহিলীপাৰাত আছে দোকানখন। মানে কেতিয়াবা যাব লাগিব, যিহেতুকে ঘৰত বনালেও মানে সেইখিনি যিটো ফেটি দিয়া হয়, মাখন, ঘিউ, বেচন আৰু কিবাকিবি বহুত লাগে, কালাৰ চালাৰ লাগে এনেকৈ। কিন্তু সচৰাচৰ মানে কালাৰবিলাক মাৰিলেও কথা নাই, যেতিয়া মানে বিটৰ পৰা যেতিয়া মানে আমি পিচি পেলাই আটি এনেকৈ বিটৰ পৰা আমি কালাৰ কৰিব পাৰোঁ। কালাৰটো নানিলেও হয়, কিন্তু বাকী ইনষ্ট্ৰুমেণ্টবিলাক লাগিবই। বহুত ভাল লাগি যায়। আৰু আপোনালোকেও যদি শিকে তেনেহ'লে যাব পাৰে। বাইদেউৰ ঘৰ সিজুবাৰী, হাতীগাঁও সিজুবাৰী, হাউচ নম্বৰ 12, যাব পাৰে বাইদেউৰ ঘৰত বিচাৰি। আৰু সহজ, বাইদেউৰ পৰা নাম্বাৰটো ল'লে আপোনালোকে সকলোৱে যাব পাৰিব। বহুত মানুহ যায় বাইদেউ তাতে, বহুত মানুহ শিকিছে ইতিমধ্যে। আৰু আপোনালোকক দেখাই
মানে চাই আছে আপোনালোকে ধুনীয়াকৈ শিকাইছে আৰু অভেনত কেনেকৈ কিমান সময় দিব লাগে মানে গোটেইখিনি শিকাইছে বাইদেৱে বহুত ভাল লাগিল আৰু বাইদেউ তাতে চাই আৰু আপোনালোকে আগলৈ চাই থাকক কেনেকৈ বাইদেউ বনাইছে মানে হাতবিধ শিকালে আমাক গোটেইখিনি সহজ কিন্তু ইনষ্ট্ৰুমেণ্টখিনি যদি আপোনালোকে আনি ল'ব পাৰে তেনেহ'লে বহুতেই সহজ আৰু মানে অলপ পইচাও খৰচ হ'ব গতিকে খৰচ মানে এবাৰে আনি ল'ব লাগিব গতিকে বাৰে বাৰেতো আনিব নালাগে গতিকে সকলোৱে সেনেকৈ এবাৰ আনি ল'ব কিছুমানে পিছদিনাখনৰ পৰাই মানে শিকি পিছদিনাখনৰ পৰাই বিজনেছ আৰম্ভ কৰিছে মই কিন্তু এতিয়ালৈকে একোৱে কৰা নাই জানেনে গা ইমান বেয়া চৰ্দি মাতটোত চাগে বুজিয়ে পাইছে কেনেকুৱা হৈছে বাইদেৱে শিকাই আছে দেখা বহুত ভাল লাগিল দেই শিকি যিকোনো বস্তু এনেকৈ যদি মনোযোগ দি শিকা যায় তেনেহ'লে মানে বহুতেই ভাল লাগে বাইদেৱে এনেকৈ বেলনাবাৰীৰে এনেকৈ সেই পেপাৰত লৈ এনেকৈ ভিতৰত লৈ পেপাৰৰ মাজত এনেকৈ বেলি দি মাজে মাজে কাটি দি অভেনত মানে সুমুৱাই দিব বহুত ধৰণৰ বিস্কুট বনালোঁ দে নাৰিকলৰো আছে কেক আছে চকলেট বিস্কুট আছে মানে বহুত ধৰণৰ বিস্কুট অলপ কষ্ট হয় বাৰু মানে যিহেতুকে বহুত সময় ফেটিব লাগে যদি ধুনীয়াকৈ মানে ফেটি দিয়া হয় তেনেহ'লে বস্তুবিলাক সহজ হয় আৰু যদি বহুত মানে এনেই মানে চিম্পুল হিচাপে সহজতে থৈ দিয়া যায় খুব কম সময়ৰ ভিতৰতে ভালদৰে ফেটা নাযায় তেনেহ'লে বস্তুটো খুব টাইট হয় গতিকে বস্তুবিলাক ভালদৰে ফেটি ল'ব লাগে আমাৰ চাৰ্টিফিকেটো দিছে আৰু কি লাগে গোটেইখিনি মোক দি দিছে কোনটো বস্তু কিমান পৰিমাণৰ কি লাগে এনেকৈ দিছে বহুত সেয়া দেখিছেনে মাখনো লাগে ইয়াতে মাখন লাগে আৰু বাইদেৱে হাতত মানে নিজ হাতেৰে এনেকৈ চুৰি ভাল লাগে গতিকে মই যিহেতু এতিয়ালৈকে অনা নাই সেইফালে চাই না বেলেগ বেলেগ বনালে সৰু ডাঙৰ হয় কোনো প্ৰব্লেম নাই কিন্তু সৰু ডাঙৰ হ'লে আচ্ছা আচ্ছা মছলা কম দিয়া দিব লাগিব সেইটো তাৰমানে অলপ বেছি লাগিব কিয় মানে টান সেইটো এনেকৈ মানে আমি যিকোনো শ্বেপ কৰিব পাৰোঁ যিকোনো শ্বেপ নজুলৰ ওপৰতো কৰিব না বেলেগ বেলেগ নজুল আছে নহয় দিলেই হ'ল অলপ চাবা শুনিবা এইটো হৈছে 60 লিটাৰ আৰু এইটো হৈছে 40 কিমান 38 লিটাৰ এইটো হৈছে 40 লিটাৰ চাবা সব কেটাৰে কিন্তু ডিফাৰেন্স হেৰি আছে হা এই আমি প্ৰথমতে বনাম এইটো যেতিয়া 40 লিটাৰৰ তলত বা 40 লিটাৰত তুমি বিস্কুটটো বনাবা তেতিয়া 180 ডিগ্ৰী হে বনাবা মনত ৰাখিবা 40 লিটাৰ আৰু 40 লিটাৰৰ তলত যেতিয়া তলৰ ওভেনত যেতিয়া বনাবা তেতিয়া 180 ডিগ্ৰী দি তাৰপিছত তুমি বনাব লাগিব আৰু যদি 60 লিটাৰ দিছা তেতিয়া এতে দিব লাগিব 160 এতে দিব লাগিব 180 ইয়াতে দিব লাগিব 160 কাৰণ এইটোৰ হিট বেছি ডাঙৰ বেছি আৰু এইবিলাকৰ হিট কম মানে টাইম লাগে এইবিলাকৰ টাইম নালাগে হা মোৰটো যে আকৌ 180 দিব নালাগে কেকত কিমান দিব লাগে 160 কিমান লিটাৰ 40 লিটাৰ কিছুমানৰ 180 দিলে মানে ওপৰত পুৰি যায় পুৰি নাযাব তেতিয়া তোমাৰ হেৰিটো প্ৰি হিটটো কম কৰিবা প্ৰি হিটটো বেছি হয় তাৰমানে 180 তে হ'ব প্ৰি হিটটো বেছি হৈছে এতিয়া আমি এইটো 60 লিটাৰ নহয় 60 লিটাৰ কাৰণে আমি ইয়াতে 160 দিম 160 দিয়ে 150 আৰু এই 160 দি আমাৰ 180 দিলে তাৰমানে এইটো পুৰি যায় বিস্কুটটো লগে পুৰি যায় ভিতৰত নহয় সেইকাৰণে 160 এইটো এইবিলাক 180 ডিগ্ৰী 40 লিটাৰৰ তলৰবিলাক 40 লিটাৰৰ পৰা তলৰবিলাক 180 ডিগ্ৰী 60 লিটাৰ 160 ডিগ্ৰী মনত ৰাখিবা প্ৰথম এইটো দিলো তাৰ পিছত দিম আমি এতে দুটা ৰড আছে ওপৰত এটা তলত এটা আমি কোনটো ৰড জ্বলাম এতিয়া তোমালোক কনফিউজ হ'ব কোনটো ৰড জ্বলাম আমি আমাৰ বিস্কুট হলে দুইটা ৰড জ্বলিব লাগিব
ওপৰৰ ৰডডালো জ্বলিব লাগিব, তলৰ ৰডডালো জ্বলা থাকিব লাগিব। এটা যদি অন থাকে, এটা যদি অফ থাকে, কেতিয়াও বিস্কুট নহয়। একফালে নহয় একফালে জ্বলি যাব। সেইকাৰণে দুইটাই আমি জ্বলাই ৰাখিম। সেইটো হ'ল কেনেকে গম পাবা, তেতিয়া তোমালোকৰ ইয়াতে দিয়াই আছে যে এটা ৰড থাকিলে এটা ৰড জ্বলিব, দুটা ৰড থাকিলে এনেকৈ দুটা চিন থাকিব। পাছত অলপ একজন আহি কিনে চাই ল'বা। ইয়াতে মোৰ দুডাল ৰড আছে, মোৰ এই দুডাল ৰডত দিলো। বুজি পাইছানে? চবে বুজি পাইছানে নাই? দুডাল ৰড জ্বলিব লাগিব। এই ইয়াতে দুটা ৰড আছে, চোৱা ওপৰত ইয়াতে দুটা ৰড দিয়া আছে এইখিনি, হয় না? এই দুটা ৰডত এই চিনটো দি দিলো। এইটো এটা চিন আছে না, চিনটো দি দিলো হ'ল। নেক্সট এইটো আছে ফেন। এইটো সদায় ফেন মোডতে থাকিব লাগিব। এইটো অফ হ'লে কিন্তু নহ'ব, কেকো নহয়, বিস্কুটো নহয়। অভেন এইটো OTGত এই ফেনখন দিয়া আছে কাৰণে এই ফেনখন অনে থাকিব লাগিব। কিন্তু এইকেইটাত চোৱা ফেন নাই, এইটোত আছে, এইটোত ফেন নাই। চোৱা ফেনৰ অপশ্যনে নাই। পুৰণা মডেল যে পুৰণা অপশ্যন নাই, কিন্তু এইটো ভিতৰতে আছে, অনে থাকিব লাগিব। এইটো মোৰটো নাই, আজিকালি নতুন নতুন বিলাকত ওলাইছে, পুৰণা বিলাকত নাই। এইটো ভিতৰত আছে। এইটোত আকৌ দুটা ৰড নাই। এইটো টোষ্ট বুলি লিখা থাকে, টোষ্ট। টোষ্ট মানে দুটা ৰড, মনত ৰাখিবা, লিখি ল'বা। টোষ্ট মানে দুটা ৰড জ্বলক। কিছুমানৰ টোষ্ট থাকে, দুটা ৰড দিয়া নাথাকে, টোষ্ট বুলি লিখা থাকে। টোষ্ট হ'লে দুটা ৰড। এতিয়া হৈ গ'ল এইখিনি। এতিয়া আমি এইটো চুইচটো দিম আৰু এই মিনিটটো আমি 10 মিনিট সময় প্ৰি হিট কৰিম। 10 মিনিট সময় প্ৰি হিট কৰিম। একদম এনেকুৱা কৰি প্ৰি হিট কৰিব লাগিব, মানে গৰম দিব লাগিব। আৰু ইয়াৰে একদম মাজৰ ৰেকত বিস্কুটটো দিব লাগিব। মাজৰ ৰেকত, তলৰ ৰেকত দিলে তলত পৰি যাব, ওপৰৰ ৰেকত দিলে ওপৰত পৰি যাব। সেইকাৰণে মিডিল ৰেকত দিব লাগিব। এইটো আনি ইয়াতেও দিব পাৰি, ইয়াতেও দিব, ওপৰতো দিব পাৰি, কিন্তু মাজৰটো থাকিব লাগিব। হ'ল? কনফিউজ দূৰ হৈছে নে নাই? কাক দূৰ হোৱা নাই কোৱাচোন? এইটো 180 ডিগ্ৰী, ইয়াতে মানে চিনটো দিয়া আছে মোৰ 180 ডিগ্ৰী টোষ্ট মোড, তাৰমানে দুডাল হেৰি জ্বলাব লাগিব। তাৰপিছত 10 মিনিট প্ৰি হিট দিবা, বাছ। এইটো বেছি ইজি। সেইটো অলপমান ইজি বেছি। ইয়াৰ ফেনটো ভিতৰতে আছে। এইটো ইয়াতে আকৌ আছে, চোৱা ইয়াতে ফেন দিয়াই আছে। 180 ডিগ্ৰীত দিবা। তাৰপিছত এই যে দুডাল ৰড আছে, এইটো আনি দুডাল ৰডত এনেকৈ ঘূৰাই দিবা। তাৰপিছত এইটো ঘূৰাই দি 10 মিনিট, ইয়াতে 10 আছে লিখা, 10 মিনিট প্ৰি হিট কৰিবা। 10 মিনিট হোৱাৰ পিছতহে আমি বিস্কুট সোমাই দিম। ব'লা এতিয়া আৰু যেতিয়া ভাবিবা যে বগা বগা খাম, ইয়াৰ আগতে নমাই থ'ব পাৰা, কোনো প্ৰব্লেম নাই। খালি টিপিলে এনেকৈ টান হ'ব লাগিব। টিপি চোৱা, টান বেছি নিটিপিবা, অলপ টিপিবা। কিন্তু ইয়াতে যদি থৈ দিয়া বিস্কুটটো, তেতিয়াহ'লে একদম সেমেকি যাব। এইটো হৈছে নিয়ম, হৈছে কি, এনেকুৱা এটা জালি ল'বা। এইটো জালি লৈ তলৰ পৰা এনেকৈ উঠাব লাগিব। উঠাই ইয়াতে থ'ব লাগিব, যাতে তলৰ পৰা বতাহ পায়, ওপৰৰ পৰা। ইয়াতে যদি থৈ দিয়া একদম সেমেকি যাব। ভুলতো যদি ৰাখি দিয়া সেমেকি যায়। জালিটো অভেনৰ লগতে আহে, কিনাও পোৱা যায়। এইটো এক্সট্ৰা ল'ব পাৰি। এইটো হৈ গ'ল কি ন? সফ্ট হৈ আছে এতিয়াও। লগে লগে কিন্তু নালাৰিবা, লগে লগে লাৰিলে আকৌ ভাঙি যায়। Hello. nanti kan
তাৰপিছত কেনেকৈ এনেকৈ মাজত ওখ হৈ থাকিলে অলপমান কি হৈছে এনেকে দি হৈছে তুই যেটা না ফুলটা আমাৰ বিস্কুট বনোৱা শেষ গতিকে সকলোৱে ঘৰে ঘৰে আহিলোঁ বাই বাই ভিডিঅ'টো কেনেকুৱা লাগিছে জনাব